নমস্কাৰ সম্মুখনবাসী আন্দাকা ইউটিউব চেনেলৰ সকলো মানে একদম বাগাত দি আছিলোঁ আপোনাৰ যিহেতু আপোনালোকে জানে উৰুকাৰ ফিষ্ট মাৰি ধুনীয়াকৈ মানে ভিডিঅ' বনাইছিলোঁ আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰি জনাব ফ্ৰেণ্ডছ আগৰ ভিডিঅ' বনাইছিলোঁ আৰু যিসকলে চোৱা নাচাব বুলি আশা কৰিলোঁ আৰু ফ্ৰেণ্ডছ আজি উৰুকাটো একদম মেজি লৈ একদম সম্পূৰ্ণ দেখাব আপোনালোকে A to Z চ' এই ভিডিঅ'টো আপোনাৰ বহুত এটা এনজয়িং মোমেণ্ট ভিডিঅ' আৰু আপোনালোকে ধনী দুখীয়া বুলি কোনো কথা নাই আজি মানে উৰুকাৰ সকলোৱে মিলি এসাঁজ জুতিৰে খাওক সকলে আৰু হেপী মাঘ বিহু তথা উৰুকাৰ শুভেচ্ছা জনালোঁ আপোনালোকক ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ চালোঁ চ' ফ্ৰেণ্ডছ এটি ৰুমত আহিলোঁ আপোনাৰ কাপোৰ চাপোৰবিলাক গোটেইবিলাক আছে মানে ৰিল চিল বা আপোনাৰ এনেকৈ ধৰক ভিডিঅ' চিডিঅ' কৰাৰ কাৰণে চৰাতকৈ কাপোৰটো পিন্ধি যাব পাৰি না সেইখন এনে কাপোৰবিলাক থাকে আপোনাৰ বাৰু যিকিনো এতিয়া মানে যিহেতু চাৰিওফালে গান বাজি আছে আজি এনজয় মোমেণ্ট আৰু ফ্ৰেণ্ডছ এতিয়া আমাৰ মাঘ বিহুতে আপোনাৰ বিৰাট এটা মানে ফিলিংছ কৰিব পাৰি আপোনাৰ এটা ফূৰ্তিৰ দিন আৰু গতিকে এই ফূৰ্তিটো আপোনালোকে উপভোগ কৰক বঢ়িয়াকৈ আৰু আপোনালোকে ৰাতিৰ সাঁজ খাওক উৰুকা বুলি আৰু মজাকৈ আৰু আপোনালোকে মানে কেনেকুৱা কি আইটেম সকলোখিনি আপোনাক জনাব কমেণ্ট কৰি চ' ফ্ৰেণ্ডছ এতিয়া মানে আমাৰ গোটেইখিনি প্ৰচেছ দেখাম আৰু বাকী ফ্ৰেণ্ডবোৰ যি আমাৰ গাঁৱৰ ল'ৰা সকলোৱে মিলি এটা মানে ৰুটিৰে খাম তাতে দেখাম ধুনীয়াকৈ এইটো চাই থাকিব আপোনালোকে চ' ফ্ৰেণ্ডছ এয়া দেখিছে আমাৰ ভেলাঘৰ কিন্তু এটা কথা কওঁ যিটো অৰিজিনেল ভেলাঘৰ সেই ভেলাঘৰটো নহয় দিয়ক আপোনাক জনাই দিছোঁ এতিয়া হ'ল গলা যিটো গলা আমাৰ কিন্তু বহুত বছৰ আগৰ পৰা মানে এই খেৰ মানে নাৰা দি আপোনাৰ বনোৱা যিটো ভেলাঘৰ সেই ভেলাঘৰটো নাই দিয়ক আৰু এইবাৰ আমাৰ পথাৰতো এনেকৈ কম পৰিমাণে আছে সেইকাৰণে বনোৱা হোৱা নাই আৰু এইবাৰ দেখিছে আপোনাৰ বাঁহ কাটি আমি এনেকৈ সকলো ল'ৰা মিলি ইয়াত মানে কাম কৰা গৈছে আৰু এয়া দেখিছে ভেলাঘৰ আৰু যিটো আমাৰ পূৰ্বৰ পৰা একদম অতীজৰ পৰা মানে আজিলৈ বৰ্তমান চলি আছে এই ভেলাঘৰটো এনেকৈ বনোৱা হৈছে আৰু নেক্সট আপোনাৰ মাঘৰ 1 তাৰিখত আপোনাৰ তাত মানে গোটেই আমাৰ মহিলা পুৰুষ লগে লগে সকলোৱে নাম কীৰ্তন কৰি তাত ধুনীয়াকৈ আমি ভেলাঘৰটো মানে পোৱা হয় সেইটো 1 তাৰিখত নেক্সট যদি ভিডিঅ' বনাই তেতিয়া দেখাব আপোনালোকে এতিয়া আপোনাক জনালোঁ এয়া হৈছে আমাৰ গলা টাইপ মানে ভেলাঘৰ বাকী ফ্ৰেণ্ড দেখাইছোঁ আৰু এয়া চাওক আপোনালোকে আহক আৰু এই আমাৰ ডেকা যি ল'ৰাসকলে সকলোৱে মিলি সুন্দৰকৈ প্ৰায় 5,200 টকাৰ মানে এটি দেখিছে আপোনালোকে চাউণ্ড ছিষ্টেম আনিছে চাউণ্ড ছিষ্টেম বুলিও কৈছোঁ যিহেতু একদম নাচপতি চাউণ্ড ছিষ্টেম না ভাই চাউণ্ড ছিষ্টেম আৰু এয়া চাওক আপোনালোকে এয়া সুন্দৰকৈ ভাইটি এজন আছে কি তোমাৰ আকৌ বুঢ়ী সমান নে কি ক'লা যদি বৈঠা ভাঙাৰ পৰা যদি আপোনালোকে বক্স কিনিব পাৰে নিশ্চয় আপোনালোকে চিনি লওক ল'ব পাৰিব আৰু বাকী ফ্ৰেণ্ডছ এতিয়া দেখাওঁ আপোনালোকক আহকচোন আৰু ইয়াত আপোনাৰ চব চালি ধুনীয়াকৈ ৰেডি কৰিছে আৰু বাকী চলিবিলাক যিবিলাক ডেকা ল'ৰা আমাৰ সেইবিলাক বজাৰত গৈছে চব বস্তুবিলাক আনিব আৰু এইখিনি দেখাবলৈ মেইন উদ্দেশ্য আপোনাৰ ঘৰতে আপোনালোকে লগ ভাত খায়ে কিন্তু এইখিনি জেগাত আমি গোটেই ল'ৰাই ডেন্স কৰিম অলপ পাছত আৰু ধুনীয়াকৈ নাচিম ভাল লাগিব আৰু আপোনালোকে চাব অলপ পাছত আৰু ইয়াত চাওক এইখন ধুনীয়াকৈ সেই কৰিছে চব ভাল লাগিছে আৰু সৰু চৰু গোটেই ৰেডি কৰিছে আৰু ডেকা ল'ৰা অলপ পাছত আহিব গোটেইমান বজাৰৰ পৰা আহি আপোনাৰ একদম নাচিম গোটেই এনজয় কৰিম ভাল লাগিব বাকী চব দেখালোঁ আৰু এতিয়া চব কেমেৰামেন আমাৰ চম্পক দেখাই আমাৰ গাঁৱৰ ল'ৰা সৰু ধুনীয়াকৈ কামবিলাক কৰি আছে আৰু তোমাৰ নাম কি দেৱজিৎ ভাই আছে আৰু এই বাবু হৈছে হিমাংশু তোমাৰ নামটো কি দিব্যজ্যোতি ডেকা আৰু তোমাৰ চ' ইমান সৰু সৰু ছোৱালীবিলাকো এনে ল'ৰাবিলাকো ইমান ডেন্স কৰি আছে আৰু এতিয়া মানে এই দাদাজনে বা ভাইটিয়ে বুলি কৈছোঁ তেওঁ এতিয়া গান বজাই দিব আৰু গোটেই নাচো অলপ দে নাচা আৰু এইফালে মাইক্ৰফোন সকলো ডেকাসকলে মানে ইয়াত সুন্দৰকৈ গান মানে গাই আছে আৰু সকলোৱে আৰু ময়ো দিয়ক গাইছোঁ দিয়ক ফ্ৰেণ্ডছ ভাল লাগিছে মানে আজি অনুষ্ঠানটোত আৰু এয়া চাওক আৰু ফ্ৰেণ্ডছ এইফালে দেখিছে আপোনালোকে আৰু ইয়াত চব মানে সুন্দৰকৈ খানা বনোৱা হৈ আছে আমাৰ ডেকাসকলে সুন্দৰকৈ কামবোৰ কৰি আছে আমাৰ কুলদীপ ডেকা এয়া বনাই আছে আৰু এয়া চাওক আপোনালোকে এয়া চাওক আগুৱাই নি আছোঁ আপোনালোকক এয়া জুই পুৰি আছে আমাৰ পাৰ্থ ডেকা আৰু সুন্দৰকৈ একদম ভেলাঘৰৰ মজা লৈ আছে আৰু এতিয়া কিছু দিয়া বৰং হ'ব এনে কামো কৰি আছে এনেকৈ চ' চববিলাকে মিলি আৰু আপোনাৰ এনেকৈ গোটেইবোৰ চাওক এই আৰু সৰু সৰু ভাইটিসকলে ইয়াত মানে যি আদা নহৰু এনেকুৱা কামবিলাক কৰি আছে আৰু ভোগালীৰ মানে সুন্দৰকৈ সকলোৱে মজা লৈ আছে আৰু ইয়াত গুণজিৎ ডেকাই সুন্দৰকৈ আহিছে ইয়াত মানে প্ৰতি বছৰ ইয়াত থাকে আৰু সুন্দৰকৈ মানে ফূৰ্তি কৰে সকলোৱে মিলি আৰু ইয়াত আপোনাৰ দেখিছে ইয়াৰ যিটো আমি বাঁহা বুলি কওঁ আপোনাৰ আৰু ইয়াৰ চাওক চাউণ্ড ছিষ্টেম ফ'কাছ হেল'জিন গোটেইখিনি আছে আৰু ভাল লাগিছে গোটেইখিনি দেখালোঁ আপোনালোকক চ' ফ্ৰেণ্ডছ মানে আপোনাৰ ঘৰ আহি পালোঁ যিহেতু আপোনাৰ তাত বহুত দেৰি হয় আৰু আপোনাৰ গোটেইবিলাকে লগে সুন্দৰকৈ কামবোৰ কৰি আছে আৰু আপোনাৰ যিহেতু বহুত দেৰি হয় আপোনাৰ গোটেই ল'ৰা লগ হোৱা লাগিব আৰু আপোনাৰ কোনোবা আহিছে কোনোবা কাম কৰি আছে আপোনালোকে দেখা পালে অলৰেডি তো তেওঁলোকে কৰি আছে আৰু কোনোবাই ধৰক বনাই আছে কোনোবা গান গাই আছে কিবা কৰি আছে তো সেইবিলাক বহুত দেৰি হয় আৰু প্ৰত্যেক ল'ৰাই আপোনাৰ যিহেতু মানে ল'ৰাৰে যিহেতু গোটেইখিনি অনুষ্ঠান ন ফ্ৰেণ্ডছ ছোৱালীটোৰ কোনো নাথাকে না ল'ৰাই থাকে ল'ৰাবিলাকে কৰোঁতে বহুত দেৰি হৈ যায় ইফাল সিফাল কৰোঁতে তো আপোনাৰ গোটেইবিলাকে লাষ্ট টাইমত খানা হৈ থাকচোন কিন্তু প্ৰত্যেকে ঘৰত খায় আপোনাৰ ঘৰত খানাটো খায়
আৰু আমিও মানে আহিলোঁ আৰু আপোনাৰ এতিয়া লাষ্ট ফিনিচিং আপোনাৰ মায়ে বনাই আছে মানে এয়া চব মাছৰ আঞ্জা বনাই আছে এয়া মাছ একদম ফুলকবি আৰু এটা আলু ভাজি আছে ইয়াত মানে মাছ দিব আৰু যিটো মাছ মই মানে আনিছিলোঁ আৰু সেই মাছটো ইয়াত মানে দিয়া হ'ব আৰু মাছটো খোৱাৰ আছে দিয়ক কিন্তু তেওঁলোকে যিটো কথা কৈছিলে একদম আখৰ আখৰে মিলি গৈছে বাকী মায়ে বনাই আছে মাছ বনাইছে না অঁ উৰুকা শুভেচ্ছা অঁ অঁ তো ইয়াত মানে আৰু বেছি দেখাব লগা নাই আপোনালোকক মানে ডাইৰেক্ট দেখালোঁ মাছ দেখালোঁ আৰু মাংসখিনি দেখাই তো মাংসখিনি দেখাই এয়া চাওক মাংসখিনি ভাল হৈছে দিয়ক এইটো ক'ব লাগিব আৰু এই দুটা বস্তু অলপ পাছত খাম আৰু তো খাই লৈ একদম ধুনীয়াকৈ তাত যাই ফূৰ্তি কৰিম আৰু আপোনালোকে চাই থাকিব একদম একদম উৰুকাটো একদম মেজি লৈ ভাল লাগিব আৰু আপোনালোকক উৰুকাৰ শুভেচ্ছা জনালোঁ আৰু এইফালে মানে আমি সকলো একদম নাচাত লাগি গ'লোঁ আৰু দেখিছে আমাৰ জেঠীমা টাইপ যিহেতু এটি ভেলাঘৰত মানে আমাৰ জেঠীমাহঁত মানে ইয়াত নাচে চব ঠিক তেনেকৈ সকলোৱে মানে আহিব নোৱাৰে যিহেতু ভেলাঘৰৰ টাইমত সকলোৱে ধৰক ৰান্ধিব বহুতখিনি কাম থাকে সকলোৰে ঘৰত গতিকে জেঠীমা আহিছে ওচৰত যিহেতু জেঠীমাজনী আহিছে আমাৰ সকলো ডেকাসকলৰ লগত নাচিবৰ কাৰণে আৰু নাচি থাকে আৰু নেক্সট আপোনাৰ যিটো আৰু নেক্সট ভেলাঘৰটো তাতো মানে ফূৰ্তি হয় আপোনাৰ গতিকে এতিয়া নাচিছে আৰু জেঠীমা আৰু ইভাগে ডেকাসকলে যিসকলে আছে বৰ্তমান তেওঁলোকে প্ৰত্যেকমান ব্যস্ততা আছে কোনোবাই ৰান্ধি আছে বাঢ়ি আছে ধৰক আৰু কোনোবাই ধৰক ভেলাঘৰত মানে ভেলাঘৰত এতিয়া নৃত্য কৰিছে সুন্দৰকৈ আমি লগতে আমি নৃত্য কৰিলোঁ চব ফ্ৰেণ্ডছ আৰু আমাৰ নৃত্যটো কেনেকুৱা লাগিছে আৰু আজি আমি ভাল লাগিছে গোটেই গাঁৱৰ ল'ৰাই মানে একগোট হৈছোঁ আৰু বিহুৰ টাইমত মানে আপোনাৰ একগোট হোৱা যায় আৰু সেইকাৰণে বহুত বেছি ভাল লাগে ফ্ৰেণ্ডছ আৰু বাকী টাইমত মানে আপোনাৰ লগ হোৱা নাযায় চ' গতিকে লগ হৈ সুন্দৰকৈ আমি নাচিলোঁ ফূৰ্তি কৰিলোঁ চ' এতিয়া এটা আনন্দময় দিন আৰু এই ভোগালৰ এটা আনন্দময় দিন আছে ফ্ৰেণ্ডছ আৰু ভাল লাগিল আৰু এনেকৈ আমি বহুত আগৰ পৰা চলি আছোঁ আৰু এতিয়া চলিছোঁ আৰু ভৱিষ্যতেও চলি থাকিব যেতিয়ালৈকে এই জীৱন থাকিব আৰু সেয়ে ফ্ৰেণ্ডছ গতিকে ফূৰ্তিৰ দিন আৰু আপোনালোকে সুন্দৰকৈ এনেকৈ নৃত্য কৰক খাওক ফূৰ্তি কৰক মজা লওক সেয়ে আৰু দুদিনীয়া জীৱন ফ্ৰেণ্ডছ চ' সেয়ে ভাল লাগিব আৰু আমাৰ নৃত্যটো কেনেকুৱা লাগিছে মানে ক'বচোন ফ্ৰেণ্ডছ অকল মোৰ বোলো গোটেইৰে নৃত্য কেনেকুৱা লাগিছে ক'ব আৰু এনেকৈ মই নাচি দিলোঁ একদম বঢ়িয়াকৈ চ' সেয়ে আৰু ফ্ৰেণ্ডছ সুন্দৰকৈ নৃত্য কৰিছোঁ আৰু এতিয়া আমি সকলোৱে মানে বহি গৈছোঁ অলপ খাই লৈছোঁ আৰু ফ্ৰেণ্ডছ বঢ়িয়াকৈ আৰু এতিয়া খাইছিলোঁ একদম আপোনাৰ চাওক লাষ্ট ফিনিচিঙত আৰু অলপ ডেন্স কৰিছোঁ কৰি থাকক এতিয়া আপোনাৰ মৰ্ণিঙত আপোনাক সুন্দৰকৈ লগ পাই আছোঁ গোটেইকৈ তো আপোনালোকে ধুনীয়াকৈ চাই থাকক ফ্ৰেণ্ডছ আমাৰ দিনে দিনে বাঢ়িতে পাৰিছে আৰু অলপ আৰু ভেলাঘৰ ৰোৱা নেকি ভেলাঘৰ কি ক'বা খানা খালোঁ আপুনি আহিব নোলাক অঁ এই উপায় নাই মানে আমিও নৰ্মেল নাখালোঁ দিনৰ ৰাতিলৈ ঘৰত খালোঁ না গতিকে সেইকাৰণে নহ'ল আৰু বাকী ইমান মানুহ চানুহ দিনক দিন নোহোৱা গৈছে এই পৰম্পৰা কি হ'ব অঁ মানুহবিলাক ঠাণ্ডাৰ কাৰণে নেকি অঁ তথাপিও গলাই দেচোন ন উপায় নাই আৰু হিলে যাই আছে বঢ়িয়াকৈ চাওক আপোনালোকে এই ভেলাঘৰটোত কিন্তু এটিত কৰি খেতি হয় ন 1 তাৰিখৰ ৰাতি তাতে বহুত মানুহ হয় চ' ফ্ৰেণ্ডছ মানে নেক্সট মানে আপোনাৰ অহাকালি দেখা পাব পূৰা মানুহ হয় নাম কীৰ্তন ধুনীয়াকৈ কৰে আৰু ইয়াত আপোনাৰ প্ৰতি বছৰে ইয়াত মানে চাহ তাহ এনে দিয়ে 1 গিৰি মানুহ ইয়াত দিয়ে এনেকৈ দি ইয়াতে ঠগি চগি মানে প্ৰসাদ হেৰি কৰে বিতৰণ কৰে চ' সেয়ে আৰু ভাল লাগছে বাকী বিহুৰ পইচা একদম চ' ফ্ৰেণ্ডছ মানে আপোনাৰ একদম চাহ আহি গৈছে একদম লাড়ু পিঠা দি এনে খালোঁ আপোনাৰ আৰু এনেকৈ চব ভেলাঘৰত এনেকৈ হৈ গ'ল আমাৰ সকলোখিনি চ' নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজি ভিডিঅ'টো মানে কেনেকুৱা পাইছে আপোনালোকে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইনো কৰি দিয়ক আৰু এনেকৈ প্ৰসাদ টকাত খাই আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ নেক্সট ব্লগত লগ পাম সমূহ অসমবাসীক ধন্যবাদ জনালোঁ এগেইন হেপী ভোগালী বিহু সকলোকে ধন্যবাদ